শুদ্ধি অসমীয়া। আজি আচলতে মই এইটো ভিডিঅ' দেখি বহুত লাজ পাইছোঁ, কাৰণ যিটো বিহুক আমি জাতীয় উৎসৱ বুলি কৈ বেলেগৰ আগত বুকু ফিতাহি মাৰি কৈ থাকোঁ, সেইটো বিহুৰ আজিৰ অৱস্থা এয়া। যদি কোনোবাই DJ লগাই কাৰোবাৰ ধনী মানুহৰ চোতালত বিহু মাৰিবলৈ গৈ মাৰ খাইছে, আকৌ কোনোবাই বিহুৰ নামত বেপাৰ আৰম্ভ কৰিছে, আকৌ কোনোবাই বিহুক কেইদিন নিজকে জাতীয় বীৰ সজাই লোকক অপমান কৰিছে। সেয়া আচলতে আমাৰ অসমীয়া। বিহুটি আছিলে আগতে গছৰ তলত, আৰু তাৰপিছত গ'ল মঞ্চলে, আৰু এতিয়া বিহু আৰু কেইদিনমান আছে, তাৰপিছত বিহু পাবগৈ মাটিৰ তলত, আৰু তাৰপিছত এদিন বিহু একেবাৰে শেষ হৈ যাব, যদি আমি অলপ মানুহ সজাগ নহওঁ। আপোনালোকে মোৰ কাষত আহি থকা ভিডিঅ'টো এবাৰ চাওক। তাত আচলতে কেইটামান সৰু ল'ৰা ছোৱালীয়ে DJ লগাই বিহু নামত চান্দা তুলি আছে। যদি বিহু গান এটা লগাই নাচি থাকিলেহেঁতেন তেতিয়াও অকণমান বেলেগ কথা আছিলে, কিন্তু বিহু ড্ৰেছযোৰহে আছে, কিন্তু বিহু গান তাত নাই। তাত কিবা হিন্দী গান এটা লগাই মানুহক বাট আগুচি ধৰি চান্দা তুলি আছে। চাওক, যদি সেই সৰুৰ পৰাই যদি চান্দা তোলাৰ নিয়মটো যদি সিহঁতৰ মগজত খেলাইছে, তেন্তে হ'লে সেইকেইটা ল'ৰা ছোৱালী ডাঙৰ হৈ বিহুৰ নামত যে বেপাৰ এখন আৰম্ভ কৰি নিদিব, তাৰ কিন্তু কোনো মানে নাই। আচলতে এই ভিডিঅ'টো ক'ৰ মই এতিয়ালৈকে গম নাপাওঁ, কিন্তু য'ৰেই নহওক ওচৰৰ মানুহবিলাক কিন্তু অকণো সচেতন নহয়। মানে ওচৰৰ মানুহবিলাকৰ মূৰত এইটোত অকণমানো মাল নাই। যদি মাল থকা হ'লে নিশ্চয় সকলোৱে ৰাস্তাত সেইকেইটা ল'ৰা ছোৱালীয়ে আপোনাৰ DJ লগাই বিহুৰ নামত যি আচলতে চান্দা তুলি আছে, সেই বস্তুটো প্ৰত্যক্ষ কৰাৰ পিছতো কিন্তু একো ব্যৱস্থা গ্ৰহণ কৰা নাই। তাৰমানে সেইটোৰ পৰা আমি সেইটোকে বুজিম যে ওচৰৰ মানে যিখিনি স্থানীয় মানুহ আছে, সেইখিনিৰ মূৰত কিন্তু একো নাই। তাৰপিছত চাওক এইটো ভিডিঅ', যে আমাৰ আজিকালি গাঁৱত হুঁচৰি মাৰিবলৈ মানুহে বেয়া পায়, কিয়নো গাঁৱৰ মানুহৰ হাতত ইমান পইচা নাথাকে। খুব বেছি আপোনাৰ 100 টকা দিব, কিন্তু 100 টকাত হুঁচৰি যোৱা মাৰিবলৈ বেয়া পায়। মানে কিয় বেয়া পায়? কাৰণ বিহুক এতিয়া জাতীয় ৰক্ষাৰ স্বাৰ্থত বিহু নামাৰে, এতিয়া বিহু মাৰে কেৱল পকেট গৰম কৰিবলৈ। আৰু সেইকাৰণে গাঁৱৰ মানুহৰ চোতাল নগচকি টাউনলৈ বুলি লৰ মাৰে, আৰু টাউনলৈ বুলি লৰ মৰাৰ পিছত ডাঙৰ ডাঙৰ আচলতে পইচা পোৱাৰ আশাৰে যিসমূহ মানুহ টাউনলৈ লৰ মাৰে, আৰু তাত গৈ পেলাই নি সিহঁতে কিন্তু মাৰ খাই উভতি আহে। আৰু কালি এনেকুৱা এটা আচলতে ঘটনা সংঘটিত হ'ল যোৰহাটত। আচলতে চাওক, বিহুটো আচলতে যি আছিলে, এতিয়া সেইটো গৈ মানে যিহেতু সকলোৱে বেপাৰ বুলি গণ্য কৰি বিহু মাৰিবলৈ ওলাই গৈছে, সেইটো কিন্তু একো ভাল লক্ষণ নহয়। আৰু এনেকৈ এদিন যদি আমি সময়মতে সজাগ নহওঁ, তেতিয়াহ'লে এদিন বিহু কিন্তু একেবাৰে অসমৰ পৰা নাইকিয়া হৈ যায়। চাওক, মই শেষত এটা কথাই ক'ম, যদি আপোনালোকে বিহুটি নিজৰ জাতীয় উৎসৱ বুলি ভাবে, তেন্তে হ'লে বিহুটো আমি অস্তিত্ব ৰাখিবলৈ হ'লে এনেকুৱা কিছুমান আচলতে কামৰ পৰা আমি আঁতৰি থাকিব লাগিব। সৰু সৰু ল'ৰা ছোৱালীক শিকাব লাগিব যে বিহু আচলতে নিজৰ জাতীয় ৰক্ষাৰ স্বাৰ্থতহে বিহু মৰা হয়, বিহু কেতিয়াও বেপাৰলৈ পৰিণত কৰিব নালাগে। সেইবোৰ শিক্ষা আমি সৰু সৰু ল'ৰা ছোৱালীক দিব লাগিব। আৰু কি ক'ম, আজিকালি মানে বিহুৰ নামত এক ডাঙৰ এখন বজাৰ বহিছে, আৰু সেই বজাৰত আচলতে প্ৰতিযোগিতা চলিছে যে কোনে বেছিকৈ টকা ইনকম কৰিব পাৰে। আৰু আমি যদি সময়মতে সজাগ নহওঁ, তেন্তে হ'লে এদিন বিহুটি গৈ শেষ হৈ যাব। সেইকাৰণে সময় থাকোঁতেই আমি সকলো সজাগ হৈ আমাৰ মৰমৰ বিহুটিক আমি ভালকৈ ৰাখিব লাগে।